হেল্ল' এভৰিৱান, এইটো ভিডিঅ'ত আমি চাম যে কিয় এমাইন এমোনিয়াৰ কম্পেৰিজনত অধিক বেছিক নেচাৰৰ হয়। তো যদি আমি এমোনিয়াৰ কথা কওঁ তেতিয়াহ'লে এমোনিয়াৰ এটা হাইড্ৰজেন বা একাধিক হাইড্ৰজেন যদি আমি এলকাইল গ্ৰুপেৰে ৰিপ্লেচ কৰোঁ তেতিয়াহ'লে এইটো এমাইনলৈ কনভাৰ্ট হৈ যায়। তো এইটো এমাইন বনি যায়। এতিয়া যদি আমি চাওঁ দুয়োটাৰ কেছতে লোন পেয়াৰ এভেইলেবল আছে। তো যদি লোন পেয়াৰ এভেইলেবল আছে, এই লোন পেয়াৰটো কি কৰিব পাৰে, যি ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পিচিছ হ'ব, ফৰ এক্সাম্পল যদি আমি প্ৰটনৰ কথা কওঁ তেতিয়াহ'লে ই ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পিচিছক একচেপ্ট কৰিব পাৰে। তো সেইবাবে কি হ'ব যে ই দুয়োটাই বেছিক নেচাৰৰ হয়। কিন্তু দুয়োটাৰে যদি আমি এতিয়া কম্পেৰিজন কৰোঁ তেতিয়াহ'লে কিয় এমাইন অধিক বেছিক নেচাৰৰ হ'ব, ইয়াত এলকাইল গ্ৰুপ আছে। এলকাইল গ্ৰুপে কি কৰিব, নিজৰ ইলেক্ট্ৰন ডেনচিটি সেই ইলেক্ট্ৰন ডেনচিটি নাইট্ৰজেনৰ ফালে ডোনেট কৰি দিব। কিন্তু হাইড্ৰজেনে ইলেক্ট্ৰন ডেনচিটি নাইট্ৰজেনৰ ফালে ডোনেটো নকৰে আৰু নিজে ইলেক্ট্ৰন ডেনচিটি একচেপ্টো নকৰে। এতিয়া হয়তো তোমালোকে এই টাৰ্মটো শুনিছা যে প্লাছ আই এফেক্ট মানে প্লাছ ইণ্ডাক্টিভ এফেক্ট মানে ইলেক্ট্ৰন ৰিলিজ কৰা কেপেবিলিটি, ইলেক্ট্ৰন ডেনচিটি ৰিলিজ কৰা কেপেবিলিটি টুৱাৰ্ডছ আদাৰ এটম, যিটো এলকাইল গ্ৰুপে দেখায়। আৰু এটা আছে মাইনাছ আই এফেক্ট, মানে যে ইলেক্ট্ৰন ডেনচিটি একচেপ্ট কৰাৰ টেণ্ডেঞ্চি, এটা গ্ৰুপৰ ইলেক্ট্ৰন ডেনচিটি একচেপ্ট কৰাৰ টেণ্ডেঞ্চি। আৰু তাত এটা 0 পইণ্ট থাকিব, মানে এই দুয়োটা যদি কম্পেৰিজন কৰিব লাগে তেতিয়াহ'লে এটা 0 পইণ্ট থাকিব। আৰু সেই 0 পইণ্টটো কাৰ ক্ষেত্ৰত হয়? হাইড্ৰজেনৰ ক্ষেত্ৰত। তো হাইড্ৰজেনে, ইয়াৰ অৰ্থ এয়ে যে হাইড্ৰজেনে প্লাছ আই এফেক্টটো শ্ব' নকৰে আৰু মাইনাছ আই এফেক্টটো শ্ব' নকৰে। কিন্তু এলকাইল গ্ৰুপে কি কৰিব, প্লাছ আই এফেক্ট শ্ব' কৰিব। মানে কি কৰিব, ই নিজৰ ইলেক্ট্ৰন ডেনচিটি নাইট্ৰজেনৰ ফালে ডোনেট কৰি দিব। সেইবাবে কি হ'ব, এমাইনত ইলেক্ট্ৰন ডেনচিটি ইনক্ৰিজ হৈ যাব। তো ইলেক্ট্ৰন ডেনচিটি যদি বাঢ়ি যায় তেতিয়াহ'লে কি কৰিব, যোনটো ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পিচিছ হ'ব, ফৰ এক্সাম্পল প্ৰটন, তাক একচেপ্ট কৰাৰ টেণ্ডেঞ্চিটো বেছি হৈ যাব ইন কম্পেৰিজন টু এমোনিয়া। সেইবাবে এমাইন more basic in nature in comparison to ammonia.